আপোনালোকৰ খবৰ নিশ্চয় ভাল। আপোনালোকৰ খেতি কৰা হ'লনে বাৰু? ময়ো মানে এইবাৰ অলপ পথাৰত গ'লোঁ। আমাৰ মাটি একেবাৰে কম, সেইকাৰণে বোলো এইবাৰ মই নিজে অলপমান লাগি দিওঁ। পইচা কেইটাও বাচি যাব, যিহেতু আমি দুখীয়া মানুহ, গৰীব মানুহ। সেইকাৰণে অলপ পইচা বচোৱাৰ কাৰণে অলপ নিজে অলপ খেতিত লাগি দিলোঁ। ভুই ৰোৱা অভ্যাস আছিল সৰুৰে পৰা। সৰুতে আমাৰ দেউতাৰ বহুতেই মাটি আছে আৰু সেইকাৰণে মই সৰুতে লগত খুব পথাৰত গৈছিলোঁ। পথাৰত গৈ যে পথাৰত চাহ আৰু পিঠা লৈ যায়, সেইটো খাবৰ কাৰণে আৰু দুপৰীয়া যে যাৰে ঘৰত আমাৰ ঘৰৰে মানুহৰ ঘৰত বাইদেউহঁতৰ লগত ভুই ৰুইছিলোঁ। ৰুৱাতে দুপৰীয়া যে ভাত খাবলৈ পায়, সেইটো খুব আনন্দ আছিল আৰু সেইকাৰণে ইমান ৰ'দতো ভুই ৰুব গৈছিলোঁ আৰু তেতিয়াৰ পৰাই ভুই ৰোৱা অভ্যাসটো আছিল আৰু সেইকাৰণে এইবাৰ মনটো চম্ভালিব নোৱাৰি অলপ ভুই ৰুই দিলোঁ। খুবেই ভাল লাগিছে ভুই ৰুই। ৰ'দত থাকিব নোৱাৰি, ৰ'দত অলপ কষ্ট হয়, ঘামবিলাক চকুত সোমাই যায় যে বহুত কষ্ট পায় আৰু ভৰিৰ বিষ উঠে ভুই ৰুলে। সেইকাৰণে কষ্ট হয়, তথাপি ৰুই কিন্তু পথাৰত গৈ কিন্তু খুবেই ভাল লাগে। আৰু এইবাৰ গৈ গম পালোঁ যে খুবেই ভাল লাগে, নিজৰ কামখিনি নিজে কৰি খুবেই ভাল লাগে। আপোনালোকে বাৰু নিজৰ কাম নিজে কৰে নে আমি কৰি দিওঁ? ইমান খৰধৰকৈ মই ৰুব নোৱাৰোঁ, তথাপি চেষ্টা কৰি ৰুলোঁ আৰু।